আমাৰ এই 25 নং মৰিগাঁও প্ৰাথমিক বিদ্যালয়ত সন্মুখত এখন পকী ৱাল আছিল। সেই পকী ৱালখন ফৰলাইন যোৱাৰ কাৰণে ভাঙিব লগা হ'ল। এইটো আমাৰ কমিটি ভঙাইছে, কিন্তু তেওঁলোকক ভাঙিব দিয়া নহ'ল। কাৰণ তেওঁলোকক ভঙালে গোটেইখিনি বস্তু নষ্ট কৰি দিব। আমি নিজে ভঙালে আমি কিছু বাচিম, তেনেকৈ উদ্দেশ্যতে আমি এইটো নিজে কমিটিয়ে ভঙাই ল'ল। ভঙাই লোৱাৰ পিছত এই মাটি স্কুলৰ ডাংনামা স্কুলৰ নামতে গোটেইখিনি কথা আছে ৰেকৰ্ড পাতি। আৰু সেই ৰেকৰ্ড আমাৰ চাৰ্কেল অফিচাৰে ইনকুৱাৰী কৰি তেওঁলোকৰ মণ্ডলৰ দ্বাৰা এইবিলাক ৰেপৰ্টটো লিখি নটিচ যোগে আমাৰ কৰ্তৃপক্ষ স্কুল কৰ্তৃপক্ষক জনাইছে যে এই মাটিখিনি স্কুলৰে হয় আৰু ইয়াৰ যিটো ৱালৰ বিনিময়ত যিটো পইচা আহিব সেই পইচাটো স্কুলৰে প্ৰাপ্য। এনেকৈ আহিল। সেইমতে আমাৰ স্কুলৰ সভানেত্ৰী মহাশয়া আৰু বাইদেউবাই তেওঁলোকে পইচাটো উঠাই কামত লগাব। আৰু ইণ্ডিমিণ্ডাই আমাৰ BO চাহেবে তেওঁলোকক বাধা কৰিলে। এই আমাৰ সভানেত্ৰী আৰু শিক্ষয়িত্ৰী মহাশয়াক যে এই পইচাটো মোক দিব লাগিব, এইটো মোৰ পইচা, তোমালোকৰ নহয়। এনেকৈ কোৱাতে তেওঁলোকে যে নহয়, এইটোতো আমাৰ স্কুলৰ নামত স্কুলৰ পৰা এইখন নটিচ হৈছে, এইমতে আমি পইচা পাইছোঁ, আপোনাক কেনেকৈ দিম, এইটো নহ'ব আৰু আমি দিব নোৱাৰিম। তেতিয়া তেওঁলোকে অকথ্য কিছুমান কথা ক'লে। BO নামটো নিৰ্মল নাৰ্জাৰী। তেওঁ ক'লে এইটো কথা। তেতিয়া এনেকৈ কৈছে যে তোমালোকে পইচা মোক দিব লাগিব, নহ'লে তোমালোকক মই এৰেষ্ট কৰিম, এইটো কথা ক'লে। নহয়, এইটো আমি ৰাইজক জনাই আছোঁ, ৰাইজেতো এইটো পইচা দিব দিয়া নাই। কোন ৰাইজে কৰিছে? ৰাইজকো মই এৰেষ্ট কৰিম, ৰাইজকো এৰেষ্ট কৰিম। এনেকৈ অকথ্য কিছুমান কথা তেওঁলোকক গালি গালি কৰি পঠাই দিল। তেতিয়া উপায় নাপাই আমাৰ শিক্ষয়িত্ৰী মহাশয়ে সভানেত্ৰীক দিয়াই এখন ৰাজহুৱা সভা মাতিল। এই ৰাজহুৱা সভাত আমাৰ বহুত মানুহ আছিল, প্ৰায় 100ৰ ওপৰত আছিল মানুহ। তেতিয়া সিদ্ধান্ত কৰিবলৈ আছে শিক্ষয়িত্ৰীক তেওঁ ক'ব পাৰে, যি টি ব্যৱহাৰ কৰিব পাৰে, যিহেতু তেওঁৰ আণ্ডাৰত। কিন্তু আমাৰ সভানেত্ৰী যোনটো ৰাইজৰ মানুহ, তেওঁ ইমান পাৱাৰ নে ৰাইজক তেওঁ এৰেষ্ট কৰে, সভানেত্ৰীক যা তা ব্যৱহাৰ কৰে, ইয়াৰ বিৰুদ্ধে লাগিব লাগিব। এনেকৈ আমাৰ ৰাইজে সিদ্ধান্ত লওঁ যে আমি এইবিলাক ঘটনা আমাৰ DC চাহাবক, DO চাহাবক, DI এনেকৈ আমি জনাম। এনেকৈ আমি ৰিজলিউশ্যন লৈ এইবিলাক ঠায়ে ঠায়ে আমি দিছিলোঁ। আৰু সেই মৰ্মে আজি আমাৰ মেজিষ্ট্ৰেট চাহেব আমাৰ ইয়াত আহিছিল। আহি কথাটো সুধিল, যিটো আমি ক'লোঁ। কিন্তু BOয়ে আজি প্ৰথম অৱস্থাত তেওঁ না কয়, না মই এইবিলাক কথা কোৱা নাই। এনেকৈ ৰাইজে বহুতে কয় যে আপুনি মিছা কথা নক'ব। আপুনি ক'ব খোজে নেকি যে আমাৰ শিক্ষয়িত্ৰী মহাশয়া আৰু সভানেত্ৰীয়ে মিছা কথা কৈছে ৰাইজক? তেওঁলোকৰ কি স্বাৰ্থ আছে ইয়াত ৰাইজক মিছা কথা কোৱা? আপুনি কৈছে, কোৱাৰ কাৰণে তেওঁ ৰাজহুৱা সভা মাতিব বাধ্য হৈছে। গতিকে আপুনি এনেকৈ ব্যৱহাৰ কিয় কৰে? এনেকৈ বহুত কিছু কথা হোৱাৰ পিছত ৰাইজে কয় যে আপুনি ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব আৰু লিখিত দিব লাগিব। তেওঁ লিখিত নিদিয়ে, কোনোমতে নিদিয়ে আৰু ক্ষমাও তেওঁ খুজিব নোখোজে। পিছত আমাৰ মেজিষ্ট্ৰেটে কল যেনে আপুনি এখন সৰুকৈ লিখি দিয়ক যে মোৰ ভুল হৈছে বা কিবা এনেকুৱা এটা লিখি দিয়ক, আৰু কওক যে মই কিবা কাৰণত যদি মই বেয়া কথা কৈ আছোঁ, তেতিয়া মোৰ এইটো ভুল হৈছে, ক্ষমা কৰে, এই কথাখিনি কওক। তেনেকৈ কোৱাত তেওঁ ক'ব নোখোজে, কিন্তু লিখিও দিব নোখোজে, ক'ব নোখোজে। এনেকৈ বহুত বিচাৰি পোৱাৰ পিছত তেওঁ বাধ্য হ'ল, এতিয়া এখন লিখি দিল। তেওঁ ভৱিষ্যতে আৰু এনেকুৱা নকৰিব, এনেকৈ এখন লিখি দিল আমাক। ৰাইজে ক'লে এইখন দিটো নহ'ব, আপুনি ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব। তেওঁ ক্ষমা নোখোজে। লাষ্টত ৰাইজৰ ওপৰতো চেলেঞ্জ, ৰাইজকো তেওঁ মানে সেইটো ক'ব নোখোজে। আৰু তেওঁ মেজিষ্ট্ৰেট চাহেবে কিন্তু খুব ভালভাৱে কৈছে। তেওঁ কয় যে নহয়, আপুনি কওক যে মই ভুলতে কিবা এটা কৈছে যদি মোক ক্ষমা কৰি বিচাৰে। তেতিয়াহে তেওঁ বাধ্য হৈ ৰাইজৰ ওচৰত ক্ষমা খুজিছে। এইখিনি ঘটনা হোৱাৰ পিছত আমাৰ চাহেবে কয়, এতিয়া আপোনালোকে কোনো গোলমাল কৰিব নালাগে, আপোনালোকে 26 দিনৰ ভিতৰত ৱালখনৰ কাম কৰিব। আৰু তেওঁলোকৰ কিন্তু পাৰ্কিঙৰ এখন লাগে, এইটো কথা তেওঁ কয় যে আমি পাৰ্কিং দিব, আমাৰ মাটি এনেই কওঁ আপোনালোকৰ অফিচাৰ